এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ। অসমৰ জনতাৰ মনত এটা প্ৰশ্ন আছে যে ৰাজ্যত বৰ্তমান সময়ত যি সমষ্টিসমূহত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, এই উপনিৰ্বাচনৰ পিছতেই পুনৰবাৰ ৰাজ্যত লকডাউন চৰকাৰে ঘোষণা কৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৈছে এই লকডাউন দিয়া হ'বনে নহয় বা কি পৰিৱেশ পৰিস্থিতি হ'ব, এই সকলো সিদ্ধান্ত কোভিডৰ পৰিস্থিতিৰ ওপৰতেই ৰাজ্যত নিৰ্ভৰ কৰিব। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাই আছো। প্ৰতিদিনে যদি অসমত 1000 লোক কোভিডত আক্ৰান্ত হয় তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা এই মুহূৰ্তত প্ৰকাশ কৰিছে। লকডাউন হ'বনে নহয় এয়া ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। আজি সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিলে যে বৰ্তমান সময়ত নিৰ্বাচনী সভা হৈ আছে, যথেষ্ট জনসমাগম হৈছে, নিৰ্বাচনৰ আৰু যদিহে নিৰ্বাচনৰ পিছত লকডাউন দিয়া হ'বনে নহয় এই প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰিছে যদিহে প্ৰতিদিনে 1000তকৈ অধিক লোক অসমত আক্ৰান্ত হয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ সমান্তৰালভাৱে যদি কোভিডৰ পৰিস্থিতি বেয়া হয় তেতিয়াও কঠোৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব পাৰে। অসমৰ জনতাৰ মনত প্ৰশ্ন আছে, যিহেতু উপনিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে জনসভা কৰিছে আৰু জনসভাত হাজাৰ হাজাৰ লোক সমবেত হৈছে, গতিকে ইয়াৰ ফলত ৰাজ্যত কোভিড পৰিস্থিতি বেয়া হ'ব নেকি? ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যদি কোভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় তেতিয়া নিৰ্বাচন থাকিলেও চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব পাৰে। আমি প্ৰথমতে আপোনালোকক কেশৱ মহন্তৰ মন্তব্য দেখুৱাই দিছোঁ। পৰিস্থিতি হ'ব পাৰে নেকি? আপুনি আশ্বস্ত কৰিব লাগে অসমৰ ৰাইজক। আপোনালোকক মই আশ্বস্ত কৰিছোঁ, গোটেই কথাটো পৰিস্থিতিয়ে ক'ব, ইলেকশ্যনে নকয়। যদি কাইলৈ বহুত বেছি পৰিমাণে বাঢ়ি যাব লগা হয় তেতিয়াহ'লে ইলেকশ্যন থাকিলেও কঠোৰ ব্যৱস্থা হ'ব, ইলেকশ্যন নহ'লেও কঠোৰ ব্যৱস্থা হ'ব। ইলেকশ্যনৰ লগত তাৰ কোনো সম্পৰ্ক নাই। গতিকে আপোনালোকে নিশ্চিত থাকক যে কঠোৰ ব্যৱস্থাটোৰ অন্তটো এইটোহে যে সেইটো পৰিস্থিতিয়ে নিৰ্ভৰ কৰিব। যদি আজি কাইলৈ প্ৰতিদিনে 1000ত গুচি যায় তেতিয়াহ'লেতো আমি ব্যৱস্থা ল'বই লাগিব। নিৰ্বাচনৰ পিছত যদি লকডাউন দিবলগীয়া হয় তাৰ বাবে নিৰ্বাচনী সভাবোৰ জগৰীয়া হ'ব নেকি? এতিয়া চাওক, নিৰ্বাচনৰ ক্ষেত্ৰতো ইলেকশ্যন কমিশ্যনে যথেষ্ট কঠোৰ ব্যৱস্থা লৈছে তেওঁলোকৰ ফালৰ পৰা, আমাৰ বুলি নহয়। ইলেকশ্যন কমিশ্যনে নিজেই ব্যৱস্থা লৈছে যে নিৰ্বাচনটো কেনেকৈ পৰিচালনা কৰিব। তেওঁলোকে 2 পালি ভেকচিন নোহোৱা মানুহক কামত নিয়োগ নকৰে, ধৰি লওক, বা 2 পালি ভেকচিন নোহোৱা মানুহক তেওঁলোকে নিৰ্বাচনী কোঠাত বহিবলৈ নিদিয়ে। কিন্তু বাকীখিনি ৰাজনৈতিক দলৰ কথা, ৰাজনৈতিক দলৰ সভা সমিতি প্ৰত্যেকৰে হৈছে। আমি আমাৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নীতি নিয়ম বান্ধি দিছোঁ আৰু সেইমতে আমি চলাটো বিচাৰিছোঁ। লকডাউনৰ পৰিস্থিতি হ'ব পাৰে নেকি? আপুনি আশ্বস্ত কৰিব লাগে অসমৰ ৰাইজক। আপোনালোকক মই আশ্বস্ত কৰিছোঁ, গোটেই কথাটো পৰিস্থিতিয়ে ক'ব, ইলেকশ্যনে নকয়। যদি কাইলৈ বহুত বেছি পৰিমাণে বাঢ়ি যাব লগা হয় তেতিয়াহ'লে ইলেকশ্যন থাকিলেও কঠোৰ ব্যৱস্থা হ'ব, ইলেকশ্যন নহ'লেও কঠোৰ ব্যৱস্থা হ'ব। ইলেকশ্যনৰ লগত তাৰ কোনো সম্পৰ্ক নাই। গতিকে আপোনালোকে নিশ্চিত থাকক যে কঠোৰ ব্যৱস্থাটোৰ অন্তটো এইটোহে যে সেইটো পৰিস্থিতিয়ে নিৰ্ভৰ কৰিব। যদি আজি কাইলৈ প্ৰতিদিনে 1000ত গুচি যায় তেতিয়াহ'লেতো আমি ব্যৱস্থা ল'বই লাগিব। নিৰ্বাচনৰ পিছত যদি লকডাউন দিবলগীয়া হয় তাৰ বাবে নিৰ্বাচনী সভাবোৰ জগৰীয়া হ'ব নেকি? এতিয়া চাওক, নিৰ্বাচনৰ ক্ষেত্ৰতো ইলেকশ্যন কমিশ্যনে যথেষ্ট কঠোৰ ব্যৱস্থা লৈছে তেওঁলোকৰ ফালৰ পৰা, আমাৰ বুলি নহয়। ইলেকশ্যন কমিশ্যনে নিজেই ব্যৱস্থা লৈছে যে নিৰ্বাচনটো কেনেকৈ পৰিচালনা কৰিব। তেওঁলোকে 2 পালি ভেকচিন নোহোৱা মানুহক কামত নিয়োগ নকৰে, ধৰি লওক, বা 2 পালি ভেকচিন নোহোৱা মানুহক তেওঁলোকে নিৰ্বাচনী কোঠাত বহিবলৈ নিদিয়ে। কিন্তু বাকীখিনি ৰাজনৈতিক দলৰ কথা, ৰাজনৈতিক দলৰ সভা সমিতি প্ৰত্যেকৰে হৈছে। আমি আমাৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নীতি নিয়ম বান্ধি দিছোঁ আৰু সেইমতে আমি চলাটো বিচাৰিছোঁ।
আৰু এই মন্তব্য আমি আপোনালোকক দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত মই সংযোগ স্থাপন কৰিছোঁ মোৰ সহযোগী নেত্ৰজিৎ বৰা পোনপটীয়া সম্প্ৰচাৰত আছে নেত্ৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি ৰাজ্য চৰকাৰৰ প্ৰশ্ন কৰা হৈছিলে মন্ত্ৰী কেশৱ মহন্তক প্ৰশ্ন কৰিছিলে সাংবাদিকে যে নিৰ্বাচনী সভা অনুষ্ঠিত হৈ আছে আৰু এই নিৰ্বাচনী সভাৰ পিছতেই ৰাজ্যত লকডাউন দিয়া হ'ব নেকি নেত্ৰ নিশ্চিতভাৱে জ্যোতিদ্বীপ বৈশ্য আমি যদি চাওঁ 5টাকৈ সমষ্টিৰ উপ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী সভা পাতিছে সভাত যথেষ্ট সংখ্যক মানুহ হোৱা পৰিলক্ষিত হৈছে কিন্তু এই সভাসমূহত যদি ভালদৰে চাওঁ তাত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই মাস্ক পৰিধান কৰা নাই কোনো চেনিটাইজাৰ ব্যৱস্থা নাই অৰ্থাৎ কোভিড প্ৰটকলৰ যিসমূহ নীতি নিৰ্দেশনা সেয়া যেন অংগুষ্ট প্ৰদৰ্শন কৰা হৈছে সভাসমূহত সেই অভিযোগ দীৰ্ঘ সময় ধৰি উত্থাপন হৈ আহিছে তাৰ মাজতে এতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে 1000ৰ সংখ্যা যদি অসমত হয় তেতিয়াহ'লে লকডাউন সঠিক পৰিৱেশ হ'ব অসমত 300 প্ৰতিদিনে আক্ৰান্ত হৈ আছে আজিৰ দিনত তেনে সময়ত নিৰ্বাচনী সভাত যি ধৰণৰ ভিৰ এই ভিৰে কিন্তু যদি কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় নিশ্চিতভাৱে কিন্তু নিৰ্বাচনী সভাসমূহ বা ৰাজনৈতিক দলসমূহ যে কোনোবাখিনি জগৰীয়া হ'ব সেয়া নিশ্চিত জ্যোতিদ্বীপ বৈশ্য কিন্তু এটা আজি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এখন জনসভাত আজি এটা কথা উল্লেখ কৰিছে যে বিগত বৰ্ষত দুৰ্গা পূজাৰ সময়ত কোভিড কমি আহিছিলে তাৰ পিছত নিৰ্বাচন আহিলে নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰিলে আৰু বিহুৰ সময়ত আমি লকডাউন দিবলগীয়া হ'ল নেত্ৰ মোৰ প্ৰশ্নটো হ'ল এতিয়া নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে কিবা কাৰণত যদি কোভিড কেশৱ মহন্তই উল্লেখ কৰাৰ দৰে 1000তকৈ অধিকলৈ সংখ্যা যদি বাঢ়ি যায় পুনৰবাৰ যদি লকডাউন দিবলগীয়া হয় আৰ্থিকভাৱে লোকসকল জুৰুলা হৈ পৰিব আন এটা লকডাউন ল'বলৈ আৰ্থিকভাৱে আজিৰ দিনত আমি কিমান সক্ষম এটাৰ পিছত আন এটা লকডাউনৰ পিছত আমি ওলাইছোহে আন এটা লকডাউনে আমাৰ জীৱন জীৱিকা সকলো কিন্তু স্তব্ধ কৰি দিব ইয়াৰ বাবে দায়ী কোন হ'ব নিশ্চিতভাৱে জ্যোতিদ্বীপ বৈশ্য মূল্য বৃদ্ধি যদি চাওঁ যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে তেনে সময়ত আকৌ যদি লকডাউন সঠিক পৰিৱেশ হ'বলৈ হয় তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো যে কুঙা হৈ পৰিব সেয়া একদম নিশ্চিত কাৰণ সাধাৰণ দৰিদ্ৰ যিসকল লোক তেওঁলোকে জীয়াই থকাটো এতিয়া অসম্ভৱ হৈ পৰা পৰিলক্ষিত হৈছে আকৌ যদি লকডাউন দিবলৈ হয় আকৌ যদি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় কঠোৰ নীতি নিয়ম বলবৎ হয় তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব আৰু তাৰ বাবে কিন্তু জগৰীয়া হ'ব এই নিৰ্বাচনী সভাত যিসকলে কোভিড প্ৰটকল ভংগ কৰিছে চৰকাৰ বা বিশেষজ্ঞৰ যিসমূহ নিৰ্দেশনা সেই নিৰ্দেশনাসমূহ যিসকলে পালন কৰা নাই তেওঁলোকে কিন্তু জগৰীয়া হ'ব আৰু পুনৰ যদি লকডাউন হয় তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিল যে অসম শেষ হৈ যাব সমাজ শেষ হৈ যাব ঠিক সেইদৰে কিন্তু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব অসমৰ প্ৰতিগৰাকী জনতা ধন্যবাদ জনাইছোঁ নেত্ৰ সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু যিটো প্ৰশ্ন অসমৰ জনতাৰ মনত আছে সেই প্ৰশ্নটো আজি স্বাস্থ্যমন্ত্ৰী সাংবাদিকে কৰিছিলে যে নিৰ্বাচনৰ পিছতেই লকডাউন দিয়া হ'ব নেকি স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিদিনে 1000 লোক যদি আক্ৰান্ত হয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এই কঠোৰ ব্যৱস্থা কি হ'ব লকডাউন সদৃশ যদি পৰিৱেশ হয় পুনৰবাৰ অসমৰ জনতা সমস্যাত পৰিব ইতিমধ্যে মূল্য বৃদ্ধি তাৰ লগতে আৰ্থিক অনাটনত লোকসকল আছে অৱশ্যে লকডাউন হ'ব নে নহয় সেয়া কোভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কেশৱ মহন্তই উল্লেখ কৰিছে যদিহে কোভিড ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় নিৰ্বাচন থাকিলেও চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব কিন্তু নিৰ্বাচনৰ সময়ত স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিয়ম সকলোকে মানি চলাৰ আহ্বান জনোৱা হৈছে কিন্তু ডাঙৰ প্ৰশ্নটো থাকি গ'ল যদিহে 1000 লোক আক্ৰান্ত হয় পুনৰবাৰ লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হয় মধ্যবিত্ত দৰিদ্ৰ খাটি খোৱা লোকসকলৰ ভৱিষ্যত কি হ'ব আৰু সেই প্ৰশ্নই আজি স্বাস্থ্যমন্ত্ৰী সাংবাদিকে কৰিছিলে স্বাস্থ্যমন্ত্ৰীয়ে কি ক'লে পুনৰবাৰ দেখুৱাই দিছোঁ আপোনালোকক মই আশ্বস্ত কৰিছোঁ গোটেই কথাটো পৰিস্থিতিয়ে ক'ব ইলেকশ্যনে নকয় যদি কাইলৈ বহুত বেছি পৰিমাণে বাঢ়ি যাব লগা হয় তেতিয়াহ'লে ইলেকশ্যন থাকিলেও কঠোৰ ব্যৱস্থা হ'ব ইলেকশ্যন নহ'লেও কঠোৰ ব্যৱস্থা হ'ব ইলেকশ্যনৰ লগত তাৰ কোনো সম্পৰ্ক নাই গতিকে আপোনালোকে নিশ্চিত থাকক যে কঠোৰ ব্যৱস্থাটোৰ অন্তটো এইটোহে যে সেইটো পৰিস্থিতিয়ে নিৰ্ভৰ কৰিব যদি আজি কাইলৈ প্ৰতিদিনে 1000ত গুচি যায় তেতিয়াহ'লেতো আমি ব্যৱস্থা ল'বই লাগিব নিৰ্বাচনৰ পিছত যদি লকডাউন দিবলগীয়া হয় তাৰ বাবে নিৰ্বাচনী সভাবোৰ জগৰীয়া হ'ব নেকি এতিয়া চাওক নিৰ্বাচনৰ ক্ষেত্ৰতো ইলেকশ্যন কমিশ্যনে যথেষ্ট কঠোৰ ব্যৱস্থা লৈছে তেওঁলোকৰ ফালৰ পৰা আমাৰ বুলি নহয় ইলেকশ্যন কমিশ্যনে নিজেই ব্যৱস্থা লৈছে যে নিৰ্বাচনটো কেনেকৈ পৰিচালনা কৰিব তেওঁলোকে 2 পালি ভেকচিন নোহোৱা মানুহক কামত নিয়োগ নকৰে ধৰি লওক বা 2 পালি ভেকচিন নোহোৱা মানুহক তেওঁলোকে নিৰ্বাচনী কথাত বহিবলৈ নিদিয়ে কিন্তু বাকীখিনি ৰাজনৈতিক দলৰ কথা ৰাজনৈতিক দলৰ সভা সমিতি প্ৰত্যেকৰে হৈছে আমি আমাৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিখিনি নীতি নিয়ম বান্ধি দিছোঁ আৰু সেইমতে আমি চলাটো বিচাৰিছোঁ